Hey guys, কি খবৰ আপোনাৰ? গুড মৰ্ণিং গাইজ। আজি ৰঙালী বিহু, আজি এইটো গৰু বিহু হয়। বোলো কি খবৰ? আজি মই আমাৰ ৰাস্তাটোৱে অলপ আপোনালোকক দেখাই আছোঁ, ৰাস্তাৰে গৈ আছোঁ গাইজ। এইবিলাক চাব পাৰে, এইকেইটা মোৰ ভতিজা ভাগিন, সেইকেইটা পোৱালিকেইটা চিনি পায় নেকি? একদম মানে চাইকেলিং ৰেচ কৰে, পূৰা চাইকেলিং ৰেচ। এটা দেখাব পাৰিবা নেকি? এটা ৰাইড এটা দেখাই দিয়া, চাইকেলটো অলপ ষ্টেণ্ড কৰি দিয়া, ষ্টেণ্ড যদি পাৰা। আমাৰ ৰাস্তাৰে গৈ আছোঁ, চাওক কিমান ধুনীয়া পৰিৱেশ একদম। আজি গৰু বিহু, আজি গৰু বিহুত লোকে চাব পাৰে এয়া গৰুটো আমাৰ এপাকে গৰু নাইকিয়াই হৈ গ'ল বাৰু, ছাগলীহে দেখাই আছিলোঁ আপোনাক, ছাগলীকে দেখাই দিছোঁ বাৰু। গৰুটো নাই, সেই গৰু এজনী। আজি গৰু বিহু আৰু সিহঁতৰ চাইকেলবোৰ চাওক কি মজা হেৰি কৰিছে। এইবিলাক চাইকেলবোৰ চাওক একদম মানে ফুল মডিফাই, একদম মানে পিছফালে মদগা খুলি দিছে, আগফালেও মদগা নাই, লেংটা কৰি দিছেগৈ এইফালে চাওক। আৰু এইফালে এয়া চাইকেলখন চাওক, ইয়াৰ এখন একদম মানে ছুপাৰ বাইকো পাত্তা নাপায় গাইছ, এখন ছুপাৰ বাইকো পাত্তা নাপায়। ইয়াৰ হেণ্ডেলিং চা, হেণ্ডেলিং একো ব্ৰেকেই নাই। এইটো একদম হাঁহিছে চাওক কেনেকৈ, ব্ৰেক চেক নাই এনেকুৱাবোৰ ৰাস্তাত। এনেকৈ আজিয়ে মানে ভিডিঅ'টোৰ জৰিয়তে জনাই দিছোঁ, এনেকৈ যে কোনো মডিফাই নকৰে, আৰু এইবোৰ মডিফাই কৰিলেও বহুত লাহে লাহে চলাব আৰু অভাৰ স্পীডত চলায়। পাছত মানে ক'ৰবাত ব্ৰেক ফেইল হৈ যাব, ক'ৰবাত ব্ৰেক নাথাকিব, ক'ৰবাত টাউনৰ মাজত স্পীডত গ'লে মানে গাড়ী কেনেবাকৈ সন্মুখত বা কিবা ছাগলী বা গৰু ছাগলী কেনেবাকৈ ওলাই যাব পাৰে। আৰু তেতিয়া ব্ৰেকটো নাথাকিলে, এটা ব্ৰেকেই নাই, এটা হেৰিও আকৌ ব্ৰেক নাই। এইবোৰ কি ষ্টাইল জানো এইবোৰ আজিকালি ওলাইছে। এয়া এইকেইটা হেৰি নিগনি বুলি কয় তাক। আৰু মোৰ ব্লগটো কিমানে চাই থাকিব আৰু ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া মই গৈ আছোঁ এইফালে, বলক এইখন আপোনাক দেখাই আছোঁ, এইফালে ভিউ চাওক, এইফালে ভিউ। এইটো আমাৰ ৰাস্তা হয় মিকিৰপতি, সেইফালে দেখাই দিছোঁ একদম মানে আপোনালোকক দেখাই দিছোঁ। আৰু ইমানতে মোৰ ব্লগটো কিমানে পায় আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাপোৰ্ট কৰিব ইউটিউব চেনেলটো। আৰু সকলো ৰাইজলৈ ৰঙালী বিহু শুভেচ্ছা জনালোঁ। জয় আই অসম, জয় জুবিন দা। ইমানতে মোৰ ব্লগ সামৰণি মাৰিছোঁ, বাই বাই।